প্ৰথমবাৰৰ কাৰণে আচলতে বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি, মই কাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত, মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ যাওঁ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম, সাংঘাতিক ব্যক্তিগত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন, ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চত থাকিবলৈ চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস, গণতন্ত্ৰৰ সপক্ষে, আৰু আমি যি লক্ষ্যৰ উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিহেতু এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস, আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে, সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতকৈ ভোটকেন্দ্ৰ সম্পন্ন হ'ব। আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে। আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে, তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90, কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে, তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব, ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ, আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি, মই কাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত, মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ যাওঁ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম, সাংঘাতিক ব্যক্তিগত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন, ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চত থাকিবলৈ চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস, গণতন্ত্ৰৰ সপক্ষে, আৰু আমি যি লক্ষ্যৰ উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিহেতু এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস, আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে, সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতকৈ ভোটকেন্দ্ৰ সম্পন্ন হ'ব। আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে। আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে, তেতিয়াহ'লে মই দৃঢ় বিশ্বাস
আমাৰ ইয়াতে মানে 80-90 কিছু কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, সঁচাকৈ ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি, মই সেইকাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম, সাংঘাতিক ব্যক্তিগত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকল নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচত চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন নাভাবোঁ। ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস, গণতন্ত্ৰৰ সপক্ষে, আৰু আমি যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিটো এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস, আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে, সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতে ভোটকেন্দ্ৰ সম্পন্ন হ'ব। আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে। আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90 কিছু কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, সঁচাকৈ ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি, মই সেইকাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম, সাংঘাতিক ব্যক্তিগত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকল নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচত চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন নাভাবোঁ। ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস, গণতন্ত্ৰৰ সপক্ষে, আৰু আমি যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিটো এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস, আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে, সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে।
290টা ভোট কেন্দ্ৰত আটাইতে ভোট কেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি মই কাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৈছে খা খবৰ ল'ম সাংঘাতিক দিশটোৰ ক্ষেত্ৰত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন নাভাবোঁ। ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস গণতন্ত্ৰৰ সপক্ষে আৰু আমি যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিটো এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোট কেন্দ্ৰ আছে। 290টা ভোট কেন্দ্ৰত আটাইতে ভোট কেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব। সেইটো আচলতে নিজক নিজে ভোট দিয়াটো মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি মই কাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৈছে খা খবৰ ল'ম সাংঘাতিক দিশটোৰ ক্ষেত্ৰত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন নাভাবোঁ। ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস গণতন্ত্ৰৰ সপক্ষে আৰু আমি যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো
যিটো এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজিতো মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতে ভোটকেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে ভোটাৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব সেইটো আচলতে নিজক নিজে ভোট দিয়াটো। মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মোক যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি মই সেইকাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম সাংঘাতিক দিশটোৰ ক্ষেত্ৰত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোৱে বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন নাভাবোঁ। ইয়াৰ পিছতো মই যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিবলৈ চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস গণতন্ত্ৰৰ সপক্ষে আৰু আমি যি লক্ষ্য আৰু উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিটো এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজিতো মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতে ভোটকেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলে প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে ভোটাৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব সেইটো আচলতে নিজক নিজে ভোট দিয়াটো। মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মোক যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি মই সেইকাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাল হৈছে। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই। গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম সাংঘাতিক দিশটোৰ ক্ষেত্ৰত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোৱে বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম।
আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন আগত, ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস গণতন্ত্ৰৰ সপক্ষে আৰু আমি যি লক্ষ্যৰ উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিহেতু এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতে ভোটকেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলেই প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব সেইটো আচলতে নিজক নিজে ভোট দিয়াটো। মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি, সেইকাৰণে মই দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম নেতৃবৃন্দৰ ওচৰতো মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ যিটো সঁহাৰি মই কাৰণে বৰ উৎসাহিত। মই সেইকাৰণে ৰাইজৰ সঁহাৰি ভাবিছোঁ। মই এতিয়া বহুত ফোন আহিছে বিভিন্ন চেণ্টাৰত মানুহৰ ৰাতিপুৱাৰ পৰাই তাৰমানে লাইন লৈ থকা বুলি শুনিছোঁ। নিশ্চয় মানুহে 100% ফুল কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ, সেইখিনি হ'ব বুলি মোৰ বিশ্বাস আছে। মই মানে এগৰাকী বৰ্তমান কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী। এইকেইটা দিন মই এইটোত বহুত টাইম দিব পৰা নাই, গতিকে মই ভাবিছোঁ মোৰ এইখিনি আজিৰ পিছত এমাহ সময় থাকিব। মই অকণমান মহিলা মৰ্চাৰ কামখিনিৰ কাৰণে মই ৰাজ্যিক অফিচত বহিব লাগিব। প্ৰতি জিলাবিলাকত কি কৰিছে খা খবৰ ল'ম সাংঘাতিক দিশটোৰ ক্ষেত্ৰত। আৰু তাৰোপৰি মাত্ৰ এটা গতি চলিয়ে থাকিব। দলীয় কাৰ্যকৰ্তাসকলে নিজৰ সমষ্টিত সকলোলৈ বহি লৈ কোনটো চেণ্টাৰত কিমান পুল হ'ল, কিমান পাব পাৰে, গোটেইখিনি হিচাপ নিকাচ এটা চলি থাকিব। 4 তাৰিখলৈ সেই মুহূৰ্তলৈ তাতে ৰখি যাম। আৰু যিমান যি ক'লে মোৰ এইখিনিতে সমাপ্ত বুলি নাভাবোঁ। ভোটটোৰ কাৰণে যে ৰাইজৰ মাজত গৈছিলোঁ এইকেইদিন আগত, ইয়াৰ পিছতো মই মানে যিখিনি পাৰোঁ মানুহৰ তাত চব থাকিব চেষ্টা কৰিম। ৰাইজৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস গণতন্ত্ৰৰ সপক্ষে আৰু আমি যি লক্ষ্যৰ উদ্দেশ্যৰে আমি আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমাৰ চিপাঝাৰ সমষ্টিটো যিহেতু এটা খিলঞ্জীয়া সমষ্টি হিচাপে গঢ়ি তোলাৰ যিটো প্ৰয়াস আৰু লগতে গোটেই আমাৰ ভাৰত মাতা আৰু একেধৰণে অসমীয়াই বাবে যি সংকট আহি পৰিছে সেই সংকট মোচনৰ কাৰণে মই আজি সকলো ভোটাৰকে অন্ততঃ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান পৰ্ব সম্পন্ন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি মই জানো যে আজিতো আমাৰ 290টা ভোটকেন্দ্ৰ আছে। 290টা ভোটকেন্দ্ৰত আটাইতে ভোটকেন্দ্ৰ সম্পন্ন হ'ব আৰু মানুহ ইতিমধ্যে দেখিছে যে আমাৰ আই মাতৃসকলেই প্ৰথম আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে আজি ভোটদান পৰ্বটোত আটাইতকৈ অভিলাষ সৃষ্টি কৰিব আমাৰ চিপাঝাৰে। যদিহে বতৰে বিধি পথালি নিদিয়ে তেতিয়াহ'লে মই দৃঢ় বিশ্বাস আমাৰ ইয়াতে মানে 80-90 কিছু জেগাত 90ৰ ওপৰো হ'ব, সেইটো মই জানো। কিন্তু গোটেই পৰিৱেশটো যদি স্বাভাৱিক হৈ থাকে তেতিয়াহ'লে কিন্তু ভোটদান অতি সুন্দৰভাৱে আগবাঢ়িব আৰু ভবামতে আগবাঢ়িব। আশাটো মোৰ নহয়, চিপাঝাৰৰ সকলোৰে। গতিকে আশা লৈ পেলাই আমি আহিছোঁ আৰু আশাপূৰ্ণ আমি প্ৰথমবাৰৰ কাৰণে আচলতে ভোট বহুতবাৰ দি থৈ আহিছোঁ, কিন্তু বেলেগক দিছিলোঁ। এইবাৰ মই নিজৰ কাৰণে মই প্ৰদান কৰিছোঁ। এইটো এটা মোৰ বৰ ঐতিহাসিক কাম, ভাল লাগিছে। এইটো এটা বেলেগ মুহূৰ্ত আৰু ক'ব গ'লে দিয়াজনে বুজি পাব সেইটো আচলতে নিজক নিজে ভোট দিয়াটো। মই নিজকে বহুত সৌভাগ্যশালী বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিখিনি সন্মান দিলে আজি,